নগাঁও লোকসভা উপনিৰ্বাচনত এআইইউডিএফক কংগ্ৰেছে সহযোগিতা কৰাৰ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত নগাঁও লোকসভাৰ উপনিৰ্বাচনত কংগ্ৰেছক প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰিবলৈ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ। উল্লেখ্য যে কংগ্ৰেছ নেতা ৰিপুণ বৰাই এআইইউডিএফক নগাঁৱত প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰিবলৈ জনাইছিল আহ্বান। ৰিপুণ বৰাৰ আহ্বানৰ প্ৰত্যুত্তৰ দি ৰেজাউল কৰিম চৰকাৰে কয়, কংগ্ৰেছে যে বিজেপিৰ এ টিম নহয় তাক প্ৰতিপন্ন কৰিবলৈ এই নিৰ্বাচনেই হৈছে সুবৰ্ণ সুযোগ। প্ৰকৃত বিৰোধী ঐক্য গঢ়ি তোলাৰ স্বাৰ্থত এআইইউডিএফক কংগ্ৰেছে সহযোগিতা কৰাৰ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ। যোৱাকালি ৰিপুণ বৰা ডাঙৰীয়া বৰ অভিজ্ঞ এজন পলিটিচিয়ান অসমৰ। তেওঁ ইয়াৰ আগতো মহাজোঁট কৰিছিল। গতিকে তেওঁ কালি যিটো কথা ক'লে সেই কথাটো আচলতে আমি বুজি পোৱা নাই, হাতৰ নে আচলতে কি। তেওঁ আমাৰ সহযোগিতা আহ্বান জনাইছে। যেতিয়া আমি মহাজোঁট কৰিছিলোঁ তেতিয়াও আমি সহযোগিতা কৰিছোঁ। 26তো আমাৰ সন্মানীয় সভাপতি মৌলানা এলায়েন্সৰ কাৰণে দৰ্জা খোলা ৰাখিছিলে। এতিয়াও দৰ্জা খোলা আছে। আজি ৰিপুণ বৰা ডাঙৰীয়া এটা কথা কৈছে যে ৰিপুণ বৰা ডাঙৰীয়া এই কথাটো বুজা উচিত। ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে আমি তেওঁলোকক সহায় কৰিব লাগে আৰু বুজাব লাগে যে আমি সকলে বিজেপি বিৰোধীত। আমি এআইইউডিএফ দল জন্মলগ্নৰ পৰাই বিজেপি বিৰোধীত আছোঁ। আমি সংখ্যালঘুসকলৰ কাৰণে কাম কৰি আছোঁ, অসমৰ কাৰণে কাম কৰি আছোঁ, অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ। আজি মই ৰিপুণ বৰা ডাঙৰীয়াক এটা বিনম্ৰতাৰে আহ্বান জনাম যে আপুনি বেলেগক এনেকুৱা আহ্বান জনাই থকাতকৈ আগতে প্ৰথমতে আপোনালোকে বিজেপিৰ আপোনালোকৰ গাত যিটো টেগ লাগি ৰৈছে বিজেপিৰ এ টিম হিচাপে, সেই টেগটো আপোনালোকে আঁতৰাওক। কাৰণ আপোনালোকক ভোট দিয়াৰ লগে লগে আপোনালোকৰ প্ৰাৰ্থী বিজেপিত যোগদান কৰে। আপোনালোকৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ কৰিলে, ভূপেন বৰা কৰিলে। গতিকে আমি বিজেপি বিৰোধী স্থিতিত আছোঁ। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ গাৰ যিটো গোন্ধ আছে, এতিয়াও মুখ্যমন্ত্ৰীয়ে কয় 5জনকৈ তেওঁলোকৰ বিধায়ক বিজেপিৰ লগত সহযোগিতা কৰি আছে। গতিকে এই টেগবিলাক আঁতৰাবৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে ৰিপুণ বৰা ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ, যে কংগ্ৰেছৰ গাত যিটো বিজেপিৰ গোন্ধ লাগিছে এইটো আঁতৰাবৰ কাৰণে এটা ডাঙৰ সুযোগ পাইছে। যে এইবাৰ যিহেতু আমাৰ দৰ্জাটো সদায় আমাৰ পাৰ্টীৰ সভাপতি খোলা ৰাখিছে, এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যে বিজেপি বিৰোধী এই কথাটো অসমৰ ৰাইজক প্ৰমাণ কৰিবৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবক পূৰ্ণ সমৰ্থন আগবঢ়াওক আৰু আমি একেলগে যুঁজি আমি বিজেপিক প্ৰতিহত কৰি আমি তাৰ পৰা এজন বিজেপি বিৰোধী সাংসদ আমি এআইইউডিএফৰ ফালৰ পৰা কৰোঁ। গতিকে ৰিপুণ বৰা ডাঙৰীয়াক কথাটো মই ভাবোঁ যে তেওঁ আৰু বিবেচনা কৰি এআইইউডিএফৰ লগত তেওঁ এইবাৰ এলায়েন্স কৰক আৰু এআইইউডিএফৰ প্ৰাৰ্থীত তেওঁলোকক পূৰ্ণ সমৰ্থন আগবঢ়াওক। কাৰণ নহ'লে তেওঁলোকক যদি কোনোবাই সমৰ্থন আগবঢ়ায় তেওঁলোকে বিজেপিত যাব, এইটো কোনো গেৰাণ্টি দিব নোৱাৰে, যাবই তেওঁলোকে। গতিকে ৰাইজ আকৌ ঠগিব। গতিকে এই ক্ষেত্ৰত সেইকাৰণে কৈছোঁ ৰিপুণ বৰা ডাঙৰীয়া এইবাৰ ফৰ্মুলাটো উল্টা লৈ নিজৰ পৰা বিজেপিৰ গোন্ধটো আঁতৰাই এইবাৰ এআইইউডিএফক সমৰ্থন কৰক।